অসমৰ কৃষি খণ্ডৰ বাবে গৌৰৱৰ বিষয়। কৃষি কৰ্মৰে স্বাৱলম্বনৰ বাট মুকলাইছে 5জনকৈ নিবনুৱা যুৱকে। চাকৰিলৈ অপেক্ষা নকৰি শাক-পাচলিৰ খেতি কৰি লাভৱান হৈছে যুৱ কৃষকসকল। লাভজনকভাৱে কবি, সৰিয়হ, মটৰ, বেঙেনা, কেৰেলাৰ খেতি কৰি যুৱ কৃষকসকলে উপাৰ্জনৰ পথ মুকলাইছে। কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত কৃষি কৰ্মৰে স্বাৱলম্বনৰ বাট মুকলাইছে 5জনকৈ নিবনুৱা যুৱকে। কৃষি কৰ্মৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ চাপৰিত 40 বিঘা মাটিত খেতি কৰি উপাৰ্জনৰ পথ মুকলাইছে উদ্যমী যুৱকেইজনে। হাতীমূৰা চাপৰিত ব্ৰহ্মপুত্ৰৰ মাটি ভাঙি খেতি কৰি লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে উদ্যমী যুৱকেইজন। ব্ৰহ্মপুত্ৰৰ চাপৰিত মাটি চহাই কবি, সৰিয়হ, মটৰ, বেঙেনা, কেৰেলাকে ধৰি বিভিন্ন শাক-পাচলিৰ খেতি কৰি লাভৱান হৈছে যুৱ কৃষকসকল। এয়া ইতিহাসৰ এক সোণালী সাঁকো। এই ক্ষেত্ৰত কৃষি বিভাগেও উন্নত জাতৰ বীজ প্ৰদান কৰিছে। ধন্যবাদ জনাইছো প্ৰথমতে সমগ্ৰ অসমবাসী ৰাইজক এই চেনেলৰ জৰিয়তে, যিহেতুকে আমাৰ এই ব্ৰহ্মপুত্ৰ চাপৰি কাষৰ এই অঞ্চলত আমি প্ৰায় 5জন যুৱকে মিলি পেলাই কৃষি কাৰ্য সম্পাদন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ ইয়াত মটৰ মাহ, সৰিয়হ, তাৰপিছত আপোনাৰ কবি, ফুলকবি, বন্ধাকবি, বেঙেনা প্ৰায় আমাৰ 3 বিঘা বেঙেনা কৰিছোঁ আমি। জলকীয়া আছে, জলকীয়া প্ৰায় 4000 জোপা জলকীয়া শস্য আমি ইয়াত কৰিছোঁ। লাও আছে, তিতা কেৰেলা আছে আৰু আলু। আমাৰ কৃষি বিভাগৰ জৰিয়তে আমি যি আলুৰ গুটি আবণ্টন পাইছিলোঁ, তাৰ দ্বাৰা আমি প্ৰায় 5 বিঘামান আলুৰ খেতি ইয়াত ৰোপণ কৰিছোঁ। আৰু সেইখিনি আমি যথেষ্ট ইয়াত লাভৱান হৈছোঁ, আগবাঢ়িছোঁ। আৰু যিহেতুকে মই সকলো আমাৰ অসমবাসীৰ যুৱকসকলক এটা আহ্বান জনাব বিচাৰোঁ, আমাৰ যিসকল ডেকা ল'ৰা ছোৱালী আছে তেওঁলোকে কৰ্মসংস্থাপনৰ বা কৰ্ম অভিমুখ হৈ পেলাই আজি বাহিৰৰ বেলেগ ষ্টেটত গৈ পেলাই তেওঁলোকে চকীদাৰ কৰিছে, কোনোবাই হোমগাৰ্ড কৰিছে, কোনোবাই কোম্পানীত কাম কৰিছে। নিজৰ যিখিনি পূৰ্বপুৰুষৰ যিখিনি মাটি বাৰী আছে সেইখিনিও তেওঁলোকে এনেই বেলেগৰ হাতত দি, বহিৰাগতৰ হাতত দি বা বাংলাদেশ মূলৰ ব্যক্তিৰ হাতত দি পেলাই তেওঁলোকে গৈ পেলাই অন্য জেগাত কাম কৰি আছে। তেওঁলোকে যদি ইয়াত থাকি পেলাই কৃষি কৰ্মৰ জৰিয়তে নিজক স্বাৱলম্বী কৰিব পাৰে, নিজৰ ঘৰত থাকি পেলাই নিজৰ মা দেউতা, নিজৰ পৰিয়ালৰ লগত থাকি পেলাই তেওঁলোকে যথেষ্ট উপকৃত হ'ব পাৰিব আৰু আনন্দিত হ'ব পাৰিব। মই সেইখিনি কথাই কওঁ। আৰু ময়ো ভাবিছোঁ আমিও শিক্ষিত নিবনুৱা, আমি শিক্ষিত যুৱক, আমি যাতে এই খেতিৰ জৰিয়তে আমি স্বাৱলম্বী হোৱাৰ লগতে আৰু 10জনক আমি কৰ্মসংস্থাপন দিব পাৰোঁ, সেই উদ্দেশ্য আমি আগবাঢ়িছোঁ। আৰু ইতিমধ্যে আমি যথেষ্টখিনি সফল হৈছোঁ। আমাৰ লগতে আৰু 10টা পৰিয়াল এই কৃষি ফাৰ্মৰ পৰা তেওঁলোকে সংস্থাপন পাইছে, তেওঁলোকে পৰিয়ালক ভৰণ পোষণ দিছে। আৰু মই সকলোকে আহ্বান জনাওঁ তেওঁলোকে যাতে নিজৰ লগতে আৰু 10টা পৰিয়ালক চলাব পাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰিব পাৰে যেন। কলিয়াবৰৰ পৰা বিনীতা হালৈৰ সহযোগত নিউজ ডেস্ক এনিটক। এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।